অৰ্জুনক কৈছে যিখন গৃহস্থী আইসকলৰ গাত 7টা সদ্গুণ থাকিব আইসকলৰ গাত 7টা সদ্গুণ থাকিব লাগে আপোনালোকৰ ইয়াত বহি থকা কাৰবাৰ যদি 7টা আছে ভাগ্যৱান তিৰোতা মহিলা গতিকে কাৰবাৰ যদি কমি আছে পুৰাই ল'ব মই কৈ থৈ যাওঁ দেই কৃষ্ণই অৰ্জুনক কৈছে অৰ্জুন যিসকল আইৰ গাত 7টা সদ্গুণ থাকিব তেওঁ নিজে উদ্ধাৰ হ'বই পৰিয়ালক উদ্ধাৰ কৰিব সমাজক উদ্ধাৰ কৰিব পৰিৱেশটো উন্নত কৰি নিজক প্ৰতিষ্ঠা কৰিব এতিয়া কি 7টা গুণ 1 নম্বৰ কীৰ্তি চিৰি বাকৈশ্য নাৰীনাং ধীতি মেধা ক্ষমা স্মৃতি এই 7টা মনত ৰাখিব দেই কীৰ্তি মানে আইসকলৰ কামবিলাক আনে দেখিলে প্ৰশংসা কৰাৰ দৰে হ'ব লাগে নিট এণ্ড ক্লিন ডিচিপ্লিন একদম নিয়মানুৱৰ্তিতা ৰক্ষা কৰি ধুনীয়াকৈ কামবিলাক কৰিব লাগে আমাৰ আইসকলৰ হেতু গুণ থাকিব লাগে কীৰ্তি চিৰি নিজেও ধুনীয়া হৈ থাকিব লাগে পৰিয়ালকো সুন্দৰ কৰি ৰাখিব লাগে স্বামীকো সুন্দৰ কৰি ৰাখিব লাগে ল'ৰা ছোৱালীয়ে যাতে অখাদ্য খাই পেলাই যাতে সোনকালে আমাৰ মাজৰ পৰা যাব লগা নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে চিৰি বা কৈছ কথা ক'ব জানিব লাগে সত্য প্ৰিয় হিত আজি বহুতে কথা ক'ব নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱেকে বেয়া পায় বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায় কিয় কথা ক'ব নজনাৰ কাৰণে শাহুৱেকে বোৱাৰীকক কেনেকৈ নিজৰ ছোৱালীৰ দৰে মৰম কৰি কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীকে বেয়া পায় আৰু বহুত বোৱাৰীয়ে শাহুৱেকক কেনেকৈ নিজৰ মাকৰ দৰে ভাবি মানে আচৰণ কৰিব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱেকে বেয়া পায় গতিকে আমাৰ এই কথা ক'ব জানিব লাগিব সত্য প্ৰিয় হিত তাৰপিছত ধীতি ধৈৰ্য গুণ থাকিব লাগে যিখন ঘৰৰ আইসকল ধৈৰ্যৱান সেইখন ঘৰৰ পৰিয়াল কেতিয়াও বিপদত পৰিব নোৱাৰে যিখন ঘৰৰ আইসকল ধৈৰ্যহীন অলপ কথাতে খং উঠি পেলাই স্বামী বা ল'ৰা ছোৱালীক উচতাই দিয়ে কাজিয়া পেচাল কৰিবলৈ সেইখন ঘৰত অশান্তিয়ে বাহ লয় গতিকে আইসকলৰ ধৈৰ্য গুণ থাকিব লাগিব আইসকলৰ ধৈৰ্য গুণটো কেনেকুৱা থাকিব লাগিব হৰিচন্দ্ৰ ৰজা শৈবাৰ দৰে হ'ব লাগিব শৈবাই ধৈৰ্য গুণ কেনেকৈ দেখুৱাই থৈ গৈছে যে আমাৰ হৰিচন্দ্ৰ ৰজাই ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ মানে বিশ্বামিত্ৰক ৰাজ্য ধন চব দি দিলে অৱশেষত দক্ষিণা দিবলৈ পইচা নাই ঋষিৰ ওচৰত এমাহ সময় ল'লে ঋষিবৰ মোক এমাহ সময় দিয়া মই তোমাৰ দক্ষিণাটো সংগ্ৰহ কৰি দিম যোৱা তোমাক এমাহ সময় দিছোঁ হৰিচন্দ্ৰই ভাৰ্যাক লগত লৈ এখন উপবনত গৈ পলাই আছেগৈ বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি বিচাৰি গৈ সেই উপবনত পাই হৰিচন্দ্ৰক উদ্দেশ্যি ক'লে হেৰা ৰাজা হৰিচন্দ্ৰ মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সপি ভস্ম কৰিবহো মই মোৰ যদি দক্ষিণাটো অৱহেলা কৰ তোৰ গোটেই বংশ মই হাপি ধ্বংস কৰি দিম ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাত বোল নাই ঋষিয়ে যেতিয়া বংশ হাপি ধ্বংস কৰিম বুলি ক'লে ভয়ত তেওঁ মুখৰ মাত হেৰাই গ'ল আৰু মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাবে দ্বিতীয় ব্যক্তি নাই ভাৰ্যাক চাহিয়া ৰাজা বুলিলা বচন শুনা প্ৰাণে চৰি মোৰ বাক্যে দিও মন হে ভাৰ্যা মোৰ কথালৈ অকণমান মনোযোগ দিয়া কেনমতে ঋষিৰ মই খুজি বহু ধাৰ কেনমতে বংশক মই কৰিব উদ্ধাৰ মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰোঁ আৰু বংশটোক মই কেনেকৈ উদ্ধাৰ কৰোঁ গতিকে মই হতাশ হৈ গৈছোঁ মোৰ মুখৰ মাত হেৰাই গৈছে যিখিনি সময়ত স্বামী হতাশ হৈছে মুখৰ মাত হেৰাই গৈছে সেই সময়ত স্বামীক প্ৰেৰণা দিবৰ কাৰণে স্বামীৰ মনত সাহস দিবৰ কাৰণে শৈবাই কেনেকৈ উত্তৰ দিলে ভাৰ্যাৰ স্বামীৰ বচন শুনি শৈবা প্ৰাণে চৰি অস্বামীক বুলিলা অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিলে স্বামী হতাশ হৈছে ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে প্ৰেৰণা পাইছে সাহস পাইছে আৰু কি বুলি ক'লে নাহি নাহি আন ধৰ্ম জানা সত্য বিনা জানি আন নিচিন্তিও দিও ক দক্ষিণা হয় নকৰিবা মহাৰাজ সত্যতকৈ ধৰ্ম নাই দক্ষিণা দি দিয়া হৰিচন্দ্ৰই ক'লে মই ক'ৰ পৰা দিম মোৰ হাতত পইচাও নাই আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ আতপৰে আন উপায় নেদেখো হোৱাৰ মোক বিক্ৰী কৰি হ'লেও তুমি সত্য ৰক্ষা কৰা এই যিটো সাহস এই যিটো প্ৰেৰণা আমাৰ বাৰু সিমানলৈ যাব নালাগে দেই আপোনালোকে নিজক বিক্ৰী কৰিবগৈ নালাগে কেতিয়াবা কিবা কাৰণত কিবা পৰিস্থিতিত যদি স্বামী হতাশ হয় তেতিয়া ভাৰ্যাই তেওঁক ক'ব পাৰিব লাগিব আপুনি কিয় হতাশ হৈছে আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো
ধৈৰ্য ধৰক দুখক অতিক্ৰমী সুখক প্ৰতিষ্ঠা কৰাই প্ৰকৃত জীৱনৰ সাৰ্থকতা এই বুলি আপোনালোকে ক'ব পাৰিব লাগিব কেতিয়াবা কিবা কাৰণত ভাৰ্যাও হতাশ হ'ব পাৰে কোনোবা পৰিস্থিতি তেতিয়া স্বামীয়েও ক'ব পাৰিব লাগিব যে তুমি কিয় ইমান হতাশ হৈছা ধৈৰ্য ধৰা আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো দুখক অতিক্ৰমী সুখক প্ৰতিষ্ঠা কৰা প্ৰকৃত জীৱনৰ সাৰ্থকতা এইজনে ইজনে সিজনক এই প্ৰেৰণা দিব লাগিব কিয় বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাঙ্গিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি সেই হেতু কটু কটু ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া এতিয়া ভাৰ্যাক দুটা ভাগত বিভক্ত কৰি দেখিছে ধৰ্মিনী নাৰী আৰু অধৰ্মিনী নাৰী যেনে আমাৰ এই মাদুৰী মলাগাঁৱৰ পৰিচালনা সমিতি বা আমাৰ আদৰণি সমিতিৰ সদস্য দুজনে গৈ ওচৰৰ গাঁওখনৰ দুজন মানুহক গৃহস্থীত মাতি থৈ আহিলে আজি এই তাৰিখৰ মানে ভাগৱত পাঠ ব্যাখ্যাৰ কাৰণে অনুদান এটাও লৈ আহিলে প্ৰথম ঘৰৰ মানুহৰ স্বামীয়ে পাহৰিলে আজি তাৰিখৰ ভাগৱতলৈ বাৰীত কাম কৰি আছে ভাৰ্যাই গৈ ক'লে হেৰি এই মাদুৰী মলা গাঁৱৰ ৰাইজৰ ভাগৱতলৈ আজি মাতি গৈছিলে আপুনি পাহৰিলে নেকি এৰা সেই পাহৰিলে যাওক যাওক সোনকালে গা পা ধুই ওলাই যাওক এই বুলি যিগৰাকী আয়ে স্বামীক মনত পেলাই ভক্তিৰ ধৰ্মৰ মাজলৈ পঠিয়াই দিব তেওঁ ঘৰতে থাকি আধা পুণ্য পাব আৰু দ্বিতীয় ঘৰ আকৌ স্বামীৰ মনত আছে ভাৰ্যাই পাহৰিলে স্বামীয়ে পিন্ধি উৰি কাণত গামোচা চেলেং লৈ আহিবলৈ ওলাই দুৱাৰ মুখত ৰৈছে ভিতৰৰ পৰা আইগৰাকী আহি দেখিলে এখেতে দেখোন একেবাৰে চেলেং গামোচা লৈ ভকতি হৈ কোনফালে হেৰি আপুনি ক'লৈ যায় বোলে কেলে মাদুৰী মলা গাঁৱৰ ভাগৱতলৈ মাতি গৈছিলে নহয় ঠক ঠক এতিয়া আমাৰ ভাগৱত শুনিলে কামত নাহিব ল'ৰা ছোৱালী স্কুলত নিব আমুক কৰিব তামুক কৰিব লাগে আপুনি নোৱাৰে যাব এই বুলি যিগৰাকীয়ে বাধা দিব তেওঁ নিজেও নষ্ট হ'ল স্বামীকো নৰকলৈ লৈ গ'ল গতিকে আমাৰ যিসকল ভাৰ্যাই স্বামীক প্ৰেৰণা দি সৎ কামলৈ পঠিয়াই দিব তেওঁ আধা পুণ্য কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাঙ্গিনী মাষ্টৰে বিয়া কৰা মানুহজনীক মানুহে মাষ্টৰণী বুলি কয় তেওঁ মাষ্টৰণী হয় জানো নহয় মাষ্টৰ উপাধি আধাটো তেওঁ পাই গ'ল ডাক্তৰে বিয়া কৰাজনীক ডাক্তৰণী বুলি কয় তেওঁ ডাক্তৰণী হয় জানো নহয় স্বামী ডাক্তৰ হোৱাৰ কাৰণে তেওঁকো ডাক্তৰণী বুলি কৈ দিলে আধা পুণ্যটো আধা পাই যায় গতিকে বেয়া কাম কৰিলেও কাৰ ভাৰ্যা কাৰ স্বামী দুইজনৰ নাম সাঙুৰ খাই থাকে সেইকাৰণে আমি ইজনে সিজনক যাতে বিপদমুক্ত কৰি ৰখাৰ আমাৰ ব্যৱস্থাটো আমাৰ শাস্ত্ৰই দিছে যাৰ কাৰণে সিদিনা গুৰুজনাৰ দিনত অসমৰ এগৰাকী মহিয়সী নাৰীয়ে এই কথা কৈ পেলাই গুৰুজনৰ ওচৰত অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ খ্যাতি এৰি থৈ গৈছে কোনে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য যদি স্বামী বন্ধ কৰ্ম কৰে আচৰণ অবিষ্ট বাক্য কৰি তাক কৰণী বাৰণ গুৰুদেৱ মোৰ স্বামীয়ে যদি কিবা ভুল কাম কৰা মোৰ চকুৰ আগত দেখা পাওঁ মই তেওঁক মধুৰ বাক্যৰে সাৱলীলভাৱে তেওঁক সেই ভুল পথৰ পৰা ঘূৰাই অনাৰ চেষ্টা কৰোঁ কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া যদি কলি থকা ঠাইলৈ যায় বোলে কলি ক'ত থাকেতো বোলে পৰীক্ষিত ৰজাই কলিক দিগ্ধ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছিলে নিৰ্পতি বুলন্ত কলি তোক দিলোঁ স্থান জৈত খেলে জুৱা পাশা কৰে মদ্যপান স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত এই 4 স্থান দিলোঁ বংশ গয়া তৈত প্ৰধানকৈ 4টা দিছে জুৱা পাশা খেলা মদ ভাং খোৱা পৰস্ত্ৰীত আসক্ত হিংসা ধৰ্ম মদ খোৱাত কিয় বাধা দিয়া মাদ্যতি যত তত মধ্যম মদ খালে নিচা লাগে বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতি মদ খালে নিচা লাগিলে সৎবুদ্ধি বিনাশ হয় অসৎ বুদ্ধি ফালে গতি কৰে গতিকে মোৰ স্বামীয়ে নিচাযুক্ত বস্তু খাই যাতে সৎবুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ যাব লগা নহয় তাক মই বাধা দি ৰাখোঁ কিয় বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাঙ্গিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধকিনী বৰ সুন্দৰ হৈছে যোৱা পানী আনা 3টা গাঁঠিৰ এপল পানী এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা যোগবলৈ আনি টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল সেই অঞ্চলৰ ৰাইজ বানপানীৰ কবলৰ পৰা উদ্ধাৰ হ'ল আৰু সেই জানটো আজিও শান্তি জান হিচাপে বৰদোৱাত প্ৰতিষ্ঠিত হৈ ৰ'ল এয়াই হৈছে বিশ্বাস দেই আপোনালোকে এই ভাগৱতৰ প্ৰতিটো কথাকে বিশ্বাস কৰি ল'ব
বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ মানে মহাত্মা গান্ধী কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ ধৰ্ম দৰ্শনটো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিব ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু কাৰোবাক দেখুৱাই দিয়া বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু আমাৰ উপলব্ধিয়ে সংস্কাৰ আনে আপুনি ভাগৱতৰ প্ৰতিটো আমাৰ জীৱনশৈলীৰ কাহিনীৰ কাৰণে ইয়াক প্ৰযোজ্য কৰিছে প্ৰতিটো শব্দ প্ৰতিটো বাক্য সেইকাৰণে আমি উপলব্ধিৰ দ্বাৰা নিজক সংস্কাৰ কৰিব লাগে গতিকে আমাৰ মাধৱদেৱে লিখিছে পাপ কৰি অনুতাপ উপজিলে যাৰ অনুতাপেই প্ৰায়শ্চিত্ত জানিবাহা তাৰ আপুনি কিবা এটা বেয়া কাম কৰাৰ কাৰণে পৰিয়ালে বেয়া পাইছে সমাজে বেয়া পাইছে সীমা ঘূৰিয়াই বেয়া পাইছে এতিয়া বেয়া কাম কৰাজনে অনুতপ্ত হ'ব লাগিব যে এইটো কাম কৰাৰ কাৰণে পৰিয়ালে বেয়া পাইছে সমাজে বেয়া পাইছে আৰু ওচৰ চুবুৰীয়া বেয়া পাইছে মই আৰু এই কাম ভৱিষ্যতে নকৰোঁ এই বুলি যেতিয়া অনুতাপ হ'ব তেওঁ প্ৰায়শ্চিত্ত হৈ যাওক আপুনি দণ্ড ভৰাই প্ৰায়শ্চিত্ত কৰিব নোৱাৰে গতিকে আমি উপলব্ধিৰ দ্বাৰা আমাৰ জীৱনৰ প্ৰতিটো পথ আমি সংস্কাৰ কৰিব লাগিব আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে যে আপোনাক এটা প্ৰতিভা বা এটা জ্ঞান দিছে আপুনি নিজৰ জ্ঞানটোক ভগৱান প্ৰদত্ত জ্ঞানটোক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব দৰ্শনটোক আকৌ উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিবগৈ লাগিব অৰ্থাৎ আমাক প্ৰত্যেককে দিয়া জ্ঞানটোক প্ৰণালীবদ্ধ প্ৰয়োগ আৰু উপলব্ধিৰ দ্বাৰা আমি সংস্কাৰ কৰি কৰি নি যদি ধৰ্মত প্ৰতিষ্ঠা কৰিব পাৰোঁ ধৰ্ম ৰক্ষতি ৰক্ষিত তেতিয়াহে আমাক ধৰ্মই ৰাখিব আপোনাক দিয়া জ্ঞানটো যদি ধৰ্মত প্ৰতিষ্ঠা কৰিব পৰা নাই আপুনি তৰিব নোৱাৰে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন দ্বিতীয় নাই শংকৰদেৱে এটা বাক্যত বুজাই দিছে যতেক দেখা খোজা সমুদায় হস্তিৰ খোজত সবে লুকাই এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যাই অষ্ট প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু দেখিছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ শ্ৰেষ্ঠ খোজ আৰু কোনো প্ৰাণীৰে নাই ঠিক তেনেকৈ এই পৃথিৱীত যিমান ডাঙৰ মানুহ নহওক ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব আপোনালোকৰ এই মাদুৰী গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই সেইকাৰণে শংকৰদেৱে কৈছে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয় পৃথকে পূজিলে পূজা কেহু নলয় আমি যাতে কৃষ্ণক আমি ৰাখিব পাৰোঁ তাৰ কাৰণে গুৰুত্ব দিব লাগিব যিটোজনে যায় হৰি নাম সেবী পাছত ফুৰে যত দেৱ দেৱী যতেক তীৰ্থে তাক স্তুতি কৰৈ তাৰ বায়ু পাব সমস্ত হৰৈ আমি কৃষ্ণৰ নাম লৈ যোৱাৰ লগে লগে কৃষ্ণ আমাৰ পিছত যাব কৃষ্ণ পিছত যোৱাৰ লগে লগে বাকী আজ্ঞাবাহী 33 কোটি দেৱতা ব্ৰহ্মাকে প্ৰমুখ্য কৰি সব দেৱতা তাৰ পিছত যাব আৰু সেইজনক দেখি যদি কোনোবাই বাৰাণ্ডাৰ পৰা কয় কৃষ্ণ বাপজন আজ্ঞা ৰাখি গৈছে বিষ্ণু বৈষ্ণৱক দেখি কৰৈ নমস্কাৰ হৰৈ কোটি জনমৰ পাতকতাহাৰ কোটি জন্মৰ পাপ নাইকিয়া হৈ যাব ইমান মাহাত্ম্য আছে এইটো ভাৱৰ ওপৰত নিৰ্ভৰ কৰে কাছৰ দৰে ভাৱনা হ'ব লাগে কাছৰ ভাৱনা কি বালিত কণী পাৰে পানীত উমনি দিয়ে বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰয় সেইমতে সন্তে বিষয়তে থাকি সদায়ে মুক চিন্তয় সন্ত মহন্ত ভক্ত গুণবিশিষ্টসকলে ভগৱানে দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে কিন্তু লগত নিব নোৱাৰা বিনাশী সম্পদৰ মোহে আজিৰ দৰে ভক্তি পথলৈ অহাৰ পৰা এইসকলক বঞ্চিত কৰি ৰাখিব নোৱাৰে গতিকে সন্ত মহন্ত ভক্ত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে মানে বিষয় সংসাৰতে থাকে পদুম ফুলৰ দৰে থাকে পদুম ফুল বোকা পানীতে জন্ম হয় কিন্তু তাৰ পৰা নিলিপ্ত হৈ থাকে সেইকাৰণে আমাৰ বেদে কৈছে ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাশুন পদ্ম পত্ৰম মিমাম ভাস পদুম ফুলৰ ভাৱনাৰে আমি গৃহস্থ আমাৰ সন্ত মহন্ত বা গাৰ্হস্থ জন্মত আমি জীৱন নিৰ্বাহ কৰিব লাগে যেনেকৈ পদুম ফুল পানী বোকাত থাকিও নিলিপ্ত হৈ থাকে আমি বিষয় সংসাৰতে থাকিও আমি যাতে মুক্তি ল'ব পাৰোঁ কাৰণ আমি ঈশ্বৰক ধ্যান কৰি ঈশ্বৰক চিন্তা কৰি কৰ্মবিলাক কৰি যাব লাগে বাসনা শূন্যভাৱে তেতিয়াহ'লে আমাৰ গতি পাব এই তথ্য আমাক দিছে তাৰপিছত কৈছে যে
অৰ্ঘ আচমন স্নান মধুৰ পৰ্গ অৰ্পিলন্ত ভক্তিভাৱে যজ্ঞ সূত্ৰ পিত ত্ৰিপট বসন নিবেদিলা কৃষ্ণ পাৱে। গতিকে পাদ্য অৰ্ঘ আমি এয়া যজ্ঞ আমাৰ মই আৰম্ভণিতে কৈছোঁ এইটো 5 দিনীয়া যজ্ঞ, ভাগৱত যজ্ঞ, ভক্তি যজ্ঞ, নাম যজ্ঞ। ইয়ালৈ অহা ভকতসকলক বা আমাৰ গৃহস্থী ঘৰত অনুষ্ঠান পাতিলে তালৈ অহা ভকতসকলক আমি পাদ্য অৰ্ঘ, পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী, অৰ্থাৎ আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে, মুখ দিয়া পানীটোৰ পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে। গতিকে আমি নজনাৰ কাৰণে বহুত ঠাইত ভৰি ধোৱা পানীয়ে ভকতক মুখ ধুবলৈ দিয়ে, সেইটো আমাৰ সংস্কাৰ কৰিব লাগে। বেদৰ মতে ভৰি ধোৱা পানীয়ে ভকতক মুখ ধুবলৈ দিব নালাগে। গতিকে পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী। গতিকে হাত ভৰি ধুৱাই আনি আসনত বহুৱাই লৈ সেৱা এটা কৰাৰ পিছতে উদ্দেশ্য ব্যাখ্যা সুধিব লাগে। আমাৰ বহুত মানুহে কথাটো নাজানি ওচৰৰ পৰা মানুহগৰাকী বা মানুহজন আহিলে বুলিয়েই চোতালতে সোধে কেলে আহিছিলে, বোলে বাপক লগ পাব লাগিছিলে। এই বাপ নাই নহয়, কি হ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল। হয় নেকি? বোলে হয়, তেতিয়াহ'লে যাওঁগৈ, বোলে যোৱাগৈ আৰু। সেইটো স্বভাৱ যদি আছে এৰিব দেই। মানে ভকতৰ ওচৰ ডাঙৰ আঁতৰ নাই, দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই। আপুনি কাষৰ মানুহজন বা মানুহগৰাকী আহিলেও যদি কটখনত বহুৱাই ধূপ এডাল জ্বলাই সেৱা এটা কৰি ল'ৰা ছোৱালীক সেৱা এটা কৰাই, তেওঁ ক'ব অ' হৰি অ' ৰাম। আৰু বহুত 10 মাইল আঁতৰৰ ভকতজনক আনি বহুৱাই পেলাই সেৱা ল'লেও তেওঁ ক'ব অ' হৰি অ' ৰাম। অ' হৰি হৰতি পাপ ইতি হৰি, মানে এই ঘৰখনৰ পাপবিলাক হৰণ কৰি লৈ যোৱা। অ' ৰাম, ৰাম নামত ৰমন কৰি চৈতন্য কৰি ৰাখা, জীয়া মানুহ কৰি ৰাখা। আমাৰ বহুত মৰা মানুহ আছে, সেইকাৰণে কপিলে মাকক কৈছিলে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা। মাকে কৈছে বোপাই মৰা মানুহ আছিলে, এই মৰা মানুহৰ সংখ্যা এতিয়া পৰিয়ালত বংশত ওচৰ চুবুৰীয়াত সৰহ। বোলে কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে ভকতৰ সংগত আহি মন ভাল লগা কথা, আনন্দ লগা কথা যি নুশুনে, সি মনত বেয়া লগা কথাই শুনি থাকিব লাগিব। যাৰ মনটো ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বেয়া লাগি থাকে, সেইটো জীয়াতে মৰা। বোলে জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব? মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত। যদি জানা ক'বা, ল'ৰা ছোৱালীক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, সীমা ঘৰীয়াক ক'বা, ওচৰ চুবুৰীয়াক ক'বা, বন্ধু বান্ধৱক ক'বা, আলহী অতিথিক ক'বা, ভকত বৈষ্ণৱক ক'বা। আৰু যদি নাজানা কাণ পাতি শুনিবা, শ্ৰোতা নহ'লে মা তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা। যাৰ আনৰ ভাল কথা শুনাৰ ধৈৰ্য নাই, সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিব। মুত বিনে চিত্ত আন দেৱত নেদন্ত, মুত বিনে আন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজে আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে আমি পোহৰ পাব নোৱাৰোঁ। আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত বহিলে আমি পোহৰ নাপাওঁ। ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। মই পোহৰ, মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নল'ব, শৰণ নল'ব, তেতিয়ালৈকে তেওঁ অজ্ঞান আন্ধাৰতে বাস কৰিব লাগিব। যদি আশ্ৰয় লয়, পৰম আনন্দ আহি মনতমি লয়। দেৱে তাক আৰু 3 তাপে নোচোয়, তেতিয়া আমাৰ আনন্দ নিজে আহিব। আপুনি আনন্দ বিচাৰিব নালাগে, মনত ৰাখিব দেই। আনন্দহে আপোনাৰ ঘৰ বিচাৰি ফুৰিব। যি মানুহে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বন্ধু বান্ধৱ, আলহী অতিথি, ভকত বৈষ্ণৱৰ লগত কৃষ্ণ কথা পাতে আৰু শুনে, তেওঁ ঘৰলৈ আনন্দ আহিব। আৰু যি মানুহে কৃষ্ণ কথা নুশুনে, তাৰ ঘৰলৈ দুখ বেদনা আহিব। যি মানুহে পৰচৰ্চা কৰে, পৰনিন্দা কৰে, পৰ সমালোচনা কৰে, ভাল কথা নাপাতে, গতিকে তাৰ ঘৰলৈ দুখ বেদনা আহিব। দুখ বেদনা আপুনি বিচাৰিব নালাগে। দুখ বেদনাই পৰচৰ্চা কৰা, নিন্দা কৰা মানুহৰ ঘৰলৈ নিজে আহিব। আপুনি বেমাৰ বিচাৰিব নালাগে, বেমাৰেহে আপোনাৰ ঘৰ বিচাৰি ফুৰে। যি মানুহে পেট ভৰাই খাই বেলি দুপৰলৈকে শুই থাকে, সেইজন মানুহে ডায়েবেটিছ বিচাৰিব নালাগে। ডায়েবেটিছ বেমাৰ তাৰ ঘৰত নিজে সোমাবগৈ। পৰিশ্ৰম নকৰা মানুহৰ ঘৰলৈ ডায়েবেটিছ নিজে যাব, আপুনি বিচাৰিব নালাগে। আমাৰ সেইকাৰণে বেদে কৈছে শৰীৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰিবলৈ শিকিবা। ডাক্তৰে সেইকাৰণে আমাৰ ডায়েবেটিছ হোৱা মানুহক কি কয়? ৰাতিপুৱা গধূলি 2-3 মাইল ৰাস্তা আপুনি ঘাম ওলোৱাকৈ খোজকাঢ়িব, অন্য পৰিশ্ৰম নকৰে, খোজকে কাঢ়গে। গতিকে আমাৰ বেদে কৈছে শৰীৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰা মানুহক
ডায়েবেটিছ বেমাৰে সহজে আক্ৰমণ কৰিব নোৱাৰে।